বোৱা কটাৰ প্ৰশিক্ষণেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন তামুলপুৰ জিলাৰ কলাকুছি গাঁৱৰ একাংশ যুৱতী মহিলাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি অসমীয়া যুৱতী মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ গতি সাধাৰণ কাপোৰ বোৱা শালৰ পৰিৱৰ্তে উন্নত মানদণ্ডৰ জেকাৰ্ট শালত বয়ন শিল্পৰে আত্মনিৰ্ভৰশীল হোৱাৰ সপোন এই সকল যুৱতী মহিলাৰ ভাৰত চৰকাৰৰ উত্তৰ পূবৰ হস্ততাঁত উন্নয়ন নিগমৰ অধীনত তথা তামুলপুৰ চেণ্টাৰৰ উদ্যোগত আত্মনিৰ্ভৰশীলতাৰ লগতে মহিলা সবলীকৰণৰ বাবে এই প্ৰশিক্ষণ জিলাখনৰ কালাকুছিত কেইবাগৰাকীও যুৱতী মহিলাই এনেদৰে তাঁতশালত জেকাৰ্ট মেচিন ব্যৱহাৰ কৰি এদিনৰ কাম এঘণ্টা বা 3 দিনৰ কাম এদিনত কৰি সময় বচোৱাৰ লগতে কম সময়ত প্ৰচুৰ পৰিমাণে নানা ৰঙীন বহু ডিজাইনৰ কাপোৰ বৈ গুঠি উলিয়াবলৈও সক্ষম হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত যুৱতী মহিলাসকলে ঘৰতে নিজ হাতে এনেদৰে কাপোৰ বৈ গুঠি নিজৰ লগতে ঘৰখনৰ বহু দায়িত্ব পালন কৰিব পাৰিব বুলিও আশাবাদী। অত্যাধুনিক পদ্ধতিৰে নানা ৰঙীন মেখেলা চাদৰ চেলেং চুৰিয়া হেপাহৰ গামোচাৰ লগতে বড়ো জনগোষ্ঠীৰ আৰনাই দখনা আদি অতি কম সময়ৰ ভিতৰত প্ৰস্তুত কৰাৰ লগতে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলিও বিশ্বাসী এই সকল যুৱতী মহিলা মুঠৰ ওপৰত থলুৱা পদ্ধতিৰে নিজ হাতে কাপোৰ বৈ গুঠি উন্নয়নৰ সুউচ্চ শিখৰত আৰোহণ কৰিব বিচাৰে অঞ্চলটোৰ এই সকল উদ্যমী যুৱতী মহিলাই। আমি মেচিনত ফুল মাৰা শিকিছোঁ আৰু এই বোৱাত ভৰোৱা শিকাইছোঁ আৰু এই ফুলবিলাক যে আমি মেচিনত মানে সোনকালে হয় ঘৰত মানে চিৰি দি বাচি থাকিলে বহুত দেৰি হয় সেইকাৰণে তাৰমানে জেকাৰ্ট মেচিনত বৰ সোনকালে হয় আৰু ব্যৱহাৰ কৰিব লাগিলে তাৰমানে এনেকুৱা জেকাৰ্ট মেচিন থাকিলে ঘৰত যদি এখন থাকে আৰু পৰিয়ালটো মানে ভাল হয় আৰু পইচা পাতি আজি ল'ৰা ছোৱালী স্কুলত গ'লে পইচা লাগি থাকে সদায়নো দেউতাকক কৈ থাকিম নে সেইকাৰণে তাৰমানে ভাবিছোঁ আমি নিজে এটা ইনকাম কৰি ল'ব পাৰিলে ভাল আৰু এনেকৈ 2-1 পইচা আহি থাকে আৰু ভালে লাগিছে দিয়ক। মানে আগৰ পৰাই কাপোৰ এনেকৈ জেকাৰ্ট মেচিনত বৈয়ে আছোঁ কিন্তু এতিয়া তাৰমানে অলপমান শিকিলোঁ আৰু বেছিকৈ শিকা গৈছে আৰু ভাবিছোঁ মানে আৰু অলপমান শিকিব পাৰিলে মোৰ মনটো মানে আৰু ভাল লাগে আৰু সেনেহেন বহুত কাপোৰ বিক্ৰী কৰি থাকোঁ নহ'লে মানে ৰাস বিন্দাৱা জাকিব কেনেকৈ সেইটো শিকাইছোঁ আৰু এই মিচিংটো কেনে উঠাই ফুলটো কেনেকুৱা উঠাব লাগে সেইবিলাক ভালকৈ শিকাই লৈছোঁ। এতিয়া অলপ পাৰা হৈছে বা আমাক মহিলাসকলক অলপমান সেনেকুৱাই ব্যৱস্থা কৰি দিব লাগিব কামটোৰ কাৰণে বা আমি ঘৰত থাকি সেইগিলাখান কাম ভালকৈ কৰি খাব কাৰণে বা আমি ঘৰৰ শালখনত ফুল উঠালে বহুত কষ্ট পায় সেইকাৰণে আমি বিচাৰিছোঁ এই মেচিনখনৰ লগত জেকাৰ্ট মেচিনখনত ফুল উঠালে ভাল লাগিব বা আমি ঘৰৰ 2-1 টকা পইচা অলপ আৰ্জিব পাৰিব। আমি বেলেগ কাম কৰি খাব নোৱাৰোঁ ঘৰ দুৱাৰ এৰি কিনে কাম কৰিব যাব নোৱাৰোঁ ইয়াৰ কাৰণে আমি ঘৰত থাকি বা বেলেগ বস্তু অলপ চাব পাৰিম ইয়াৰ কাৰণে সেই কাপোৰে বৈ থাকিম আমি ঘৰত থাকিলে। এই চেণ্টাৰটো হৈছে NEHSDC কালাকুছি চেণ্টাৰ নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন আমি তেখেতসকলৰ লগত যোগাযোগ কৰি পেলাই মই কালাকুছিত এইটো চেণ্টাৰটো আনিছোঁ মানে মূলতঃ মই এই হস্তশিল্পৰ লগতে বহু হস্ততাঁত বস্ত্ৰশিল্পৰ লগতে মই জড়িত
আৰু সেইকাৰণে মই ভাবিলোঁ মই গোটেইখিনি জেগা মই যিহেতু ঘূৰি ফুৰি মানে যিটো দেখিছোঁ সকলোতে মানে এই প্ৰশিক্ষণটো চলি আছে। তো মই ভাবিলোঁ কি মই আমাৰ ওচৰত যিখিনি মহিলা আছে তেখেতসকলক প্ৰশিক্ষণ দি তেখেতসকল কেনেকৈ মানে ব্যৱসায়িকভাৱে সফল হ'ব পাৰে, কম সময়তে আমি কেনেধৰণে অধিক উৎপাদন কৰিব পাৰোঁ আচলতে মূলতঃ। আৰু সেইকাৰণে মই ভাবিলোঁ তেখেতসকলকো মই জনাই দিওঁ আমাৰ আঁচনিটোৰ বিষয়ে। তেখেতসকলক মাতিলোঁ জনালোঁ। তাৰপিছত তেখেতসকল বহুত উৎসাহী আহিছে, ছোৱালী আহিছে, ল'ৰাও আছে, মহিলা আছে। আমাৰ বাইদেউসকল আহিছে, টাইমত আহে টাইমত যায়, বহুত ধুনীয়াকৈ কাম কৰিছে। আমাৰ কাপোৰ আমাৰ প্ৰডাকশ্যন যিখিনি হয় আপোনালোকক দেখুৱাইছে অলৰেডি। তো সেইখিনি আমাৰ ইয়াতে আনিছোঁ মই। আৰু আমাৰ ইয়াৰ আগতে সূতা কেনেকৈ ৰং কৰে, কেঁচা সূতা আমি কেনেকৈ চাফা কৰোঁ, বগা কৰোঁ, ৰং কৰোঁ, আমাৰ সেইখিনি হৈ গ'ল। আমি তাতে নেচাৰেল ডাই আমাৰ জেতুকা পাত, আমাৰ চাহপাত, আমাৰ শিলিখা আমাৰ গুৰিটো, তাৰপিছত আমলখি আমি কেনেকৈ ৰং কৰিব পাৰোঁ। আমি যদি কেমিকেল ডাই কৰোঁ ন, আমাৰ কাপোৰখনৰ মূল্যটো বহুত কমি যায়। আমি যদি তাত আমি চাহপাত বা অকণমান জেতুকাৰ পাত বা আমি চেগুনৰ পাত, গোবৰ এনেকুৱা এইবিলাক সকলোৰে পৰা মানে ৰং হয়। এইবিলাকো আমি শিকালোঁ, আমি কৰি আছোঁ নিজে। আমাৰ ইয়াত চেণ্টাৰত আছে আমাৰ নিজে ৰং কৰা সূতা। আমি গোটেইখিনি আগুৰি লৈ পেলাই আমি এতিয়া ভাবিছোঁ কি গোটেই মহিলাখিনিক লৈ পেলাই আমি কমিটিৰ লগত কথা পাতোঁ, আমি অফিচৰ লগতো কথা পাতিছোঁ। আমি শালৰ লগত আমাক শাল দিয়ক, আমাক তেনেকৈ মহিলাখিনিয়ে বিচাৰি আছে। যিহেতু আমি আৰ্থিকভাৱে আমাৰ মানুহখিনি দুৰ্বল, তেখেতসকলক সবল কৰাই উদ্দেশ্য। আৰু মহিলাখিনি যদি আমাৰ আৰ্থিকভাৱে সবল হয় তেতিয়া ঘৰখনৰ উন্নতি হয়, আৰু ঘৰখনৰ যদি উন্নতি হয় অঞ্চলটোৰ বা আমাৰ সমাজখনৰ উন্নতি হয়। আৰু সেইকাৰণে মই কিবা এটা কৰাৰ আগ্ৰহ আছে, আৰু সেইকাৰণে মই ভাবিছোঁ মই মহিলাখিনিকো মোৰ লগতে লৈ যাওঁ। আমি যাতে এটা আদৰ্শ হ'ব পাৰোঁ, আমাৰ কালাগুচি, আমাৰ তেতেলিগুৰি, আমাৰ তামোলপুৰৰ অঞ্চলত যাতে আমি আদৰ্শ হ'ব পাৰোঁ। সেইকাৰণে মই মোৰ এই কথাটোৱে মই মনত ৰাখি পেলাই আমি আগুৱাই গৈছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ পাপন দাস আছে, আমাৰ অনুজন কোচ, ধনজিতা ৰাজবংশী। ইয়াতে আমি প্ৰথমতে আমাৰ বাতি কাঢ়ো, আমি ববিনত কেনেকৈ সূতা লওঁ সেইটো শিকাওঁ। তাৰপিছত আমি বাতি কাঢ়ি পেলাই আমাৰ ঘৰত ধৰকচোন সকলোৱে জানে আমি ব তোলোঁ, 4 জাকি বোৱা আমি 4বাৰ তুলিব লাগে। তো আমি ইয়াত আমাৰ প্লাষ্টিকৰ আমাৰ ব আছে, আমাৰ সেই ব জাকি উঠোৱা থাকে, তাত আমি এবাৰতে 4 জাকি বোৱা হৈ যায়। 1 ঘণ্টামানত আমাৰ 4 জাকি ব আৰু ৰাহত ভৰোৱা হৈ যায়। তাৰপিছত আমি তাত নি পেলাই মেচিনত আমি ফিটিং কৰি দিলোঁ। মেচিনত আমাৰ কিছুমান প্ৰচেছ থাকে, হাৰ্নেছ, চিৰক, ফুলব, এইবিলাক প্ৰচেছখিনি আমি শিকাই দিওঁ। শিকাই দিয়াৰ পিছত তেখেতসকলে কৰে 1 ঘণ্টাতে এখন গামোচা মোটামুটি ডিজাইন বনোৱা হৈ যায়। ডাঙৰ সৰু অলপ কথা আছে, কিন্তু মানে শিকাৰ টাইমত অকণমান টাইম লয়। তাৰপিছত যেতিয়া এক্সপাৰ্ট হৈ যাব 1 ঘণ্টাত বা 1.5 ঘণ্টাত এখন গামোচা মানে ধুনীয়াকৈ হৈ যায়। আৰু গামোচাটো আমি বেছি শিকোৱা নাই, আমি কেনেকৈ এৰী চল লগাইছোঁ। এৰী চল এখনত আমাৰ লাভটো বেছি হয়। গামোচাখনত কষ্ট যিমান, এৰীখনতো সিমানে কষ্ট হয়, কিন্তু এৰীখনত আমাৰ লাভটো অকণমান বেছি থাকে। আৰু সেইকাৰণে চৰকাৰে মানে এৰী সূতাত আমাৰ কাপোৰ বব শিকাইছে। আমি ধৰকচোন এৰী সূতাটো আমি ঘৰতো বনোৱা ধৰণৰ হয়। আমি মহিলাবিলাক আমি পুৰুষ প্ৰধান সমাজত আমি মহিলাখিনি আমি সদায় পিছপৰা হৈ থাকোঁ। মেইনলি ইয়াৰ কি হয়, আমি ক'ৰবাত ওলাই গ'লে আমি হাজবেণ্ডৰ পৰা হওক, আমি দেউতাৰ পৰা হওক, দাদাৰ পৰা হওক, আমি পইচা খুজিব লগা হয়। তাত আমি সৰু হৈ থাকোঁ। আমি যদি মানে এনেকুৱা নহয় যে আমি কাজিয়া পেচাল কৰোঁ, আমি এই ৰাজা এনেকুৱা টাইপত মই কোৱা নাই। কিন্তু যদি আমাৰ হাতত আমাৰ নিজৰ ইনকাম থাকে, তো সেই স্বাধীনতাটো অলপ বেলেগ ধৰণৰ হয়। আৰু সেইটোত যিটো আত্মসন্তুষ্টি লাভ কৰে, নিজৰ ইনকামেৰে নিজে চলাইছোঁ, বা মোৰ ল'ৰা ছোৱালীক টিফিনৰ পইচাখিনি দিছোঁ, বা আজি ছোৱালীজনীক ক'ৰবাত গ'ল আমি গাড়ী ভাড়াটো দিছোঁ, তেতিয়া এটা আত্মসন্তুষ্টি বেলেগ হয়। আৰু মই সেই নিজে আত্মসন্তুষ্টিটো মই নিজে পাইছোঁ। আৰু সেইকাৰণে মই মহিলাখিনিকো মই আগ্ৰহী কৰি তুলিছোঁ যে নিজে ইনকাম। বেছিকেতো জেকাৰ্ড মেচিনৰ ওপৰতে প্ৰশিক্ষণ দিয়া হয়, মানে কম সময়ৰ ভিতৰত যাতে আমি অধিক উৎপাদন কৰিব পাৰোঁ, সেইখিনিয়ে আমাৰ মেইনলি। আৰু আমাৰ যাতে বাহিৰৰ কাপোৰ আহি পেলাই আমাৰ যাতে বজাৰ দখল কৰিব নোৱাৰে, আৰু আমি নিজৰ বজাৰখন দখল কৰোঁ। আজি আমি নিজৰ লগা বস্তুখিনি আমি ল'লোঁ, কালি আমি আপোনাক লগা বস্তুখিনি আমি যোগান ধৰিলোঁ। তো আপুনি এটা মেছেজ কৰিব যে তামোলপুৰত তেনেকৈ এটা চেণ্টাৰ আছে, তো তামোলপুৰত তাতে আমাৰ হাতে বোৱা কাপোৰ পায়। কেতিয়াবা বহুত ধুনীয়া তেখেতসকলে এতিয়া মোক কৈ আছে যে বাইদেউ আমি ৰং কৰিম, নিজে আমি কাপোৰো বম, আমিতো অফিচত নাযাওঁ, গতিকে আপুনি যোগাযোগ কৰি দিয়ক, আৰু শালৰ যদি পাৰে ব্যৱস্থাটো কৰি দিয়ক। আমি আপোনাৰ লগত সদায় আছোঁ, আৰু মই সদায় আপোনালোকৰ লগত আছোঁ। কাৰণ মানে যিখিনি একদম মহিলা আছে, সেইখিনি মহিলাখিনিক বা পুৰুষখিনিক লৈয়ে আমাৰ যিমান আঁচনি আছে চবখিনি আমাৰ সাধাৰণ মানুহখিনিক লৈয়ে কৰা। কি প্ৰশিক্ষণ মানে আচলতে শাল বোৱা নহয়, ঠিক শালটো বুৱে আমাৰ সাধাৰণভাৱে গাঁৱত সকলোৰে ঘৰত একোখনকৈ শাল আছে। কিন্তু সেই শালখিনিক আমি আৰু অধিক উন্নত কৰি যাতে কম সময়ৰ ভিতৰত আমি অধিক উৎপাদন কৰি আমি ঘৰখন বা আমাৰ এই অঞ্চলটোক এটা অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৰ ওপৰতহে আমি গুৰুত্ব দি আচলতে গোটেইখিনি মহিলাক বা যুৱক যুৱতীকে আমি সেইটোৰ ওপৰতহে গুৰুত্ব দিছোঁ। একদম ধুনীয়া সঁহাৰি। আজি বড়ো মহিলাসকলে আজি গামোচা বুব আমাৰ ইয়াতে বুব জনা হৈছে, আৰু ঠিক তেনেকৈ আৰণাই
বড়োসকলৰ আৰণায়ো কেনেকৈ বুব পাৰি বা কম সময়ৰ ভিতৰত আৰণাই এখনত ইমান ফুল থাকে তো 4-5 দিন লাগি যায় এজনী মহিলাই যদি বয় কিন্তু আমাৰ এই জেকাৰ্ড মেচিনৰ জৰিয়তে যদি বুৱে একদিনত এইটো হৈ যাব তো গতিকে তেওঁলোকো বুজি উঠিছে যে কিবা এটা আমি ইয়াত শিকিছোঁ আৰু শিকি আমি আচলতে তেখেতসকলে এতিয়া আমাক কৈ আছে যে যেনেকৈ নহওক দাদা আপোনালোকে আমাক শাল একোখন বা শাল নিদিলেও জেকাৰ্ড মেচিনটো যাতে ব্যৱস্থা কৰি দিয়ে আমিও সেয়ে NEHDC-কো কৈছোঁ যে শাল একোখন অন্তত বা জেকাৰ্ড মেচিন একোটা যাতে দিব পৰা যায় এই বুৱনীখিনিক তেতিয়া আৰু বেছি এটা উন্নতি কৰিব বুলি মই ভাবোঁ আচলতে আমি NEHDC-ৰ পৰা যিখিনি জবৰুল পাওঁ জবৰুল বুলি কয় একোটা হেৰিক ইয়ে যেনেকৈ ইয়াৰ আগত সূতাত ৰং কৰা গৈছিল কৈছে আৰু এতিয়া বৰ্তমান শালৰ ওপৰত চলি আছে আৰু ইয়াৰ পিছত আৰু কি আহিব সেইটো আমি নাজানো কিন্তু গাঁও অঞ্চলৰ মহিলা বা পুৰুষ বা যুৱক যুৱতীক স্বাৱলম্বী বা সমৰ্থ মানে যিকোনো এটা কাম কৰাৰ যিটো সাহস নিজে জানাৰ কাৰণে জানি বুজি যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে সমৰ্থবান কৰি তোলাৰ এই অনুষ্ঠানটোত ইয়াত NEHDC-ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু লগতে আমাৰ এই কেন্দ্ৰটোত আহি যিখিনি মহিলাই হওক ছোৱালী হওক আহি শিকিছে আমি আচলতে সন্তুষ্টি পাম তেতিয়া যেতিয়া আমাৰ এই অঞ্চলত আমি এটা মানে কি এটা হাব গঠন কৰিব পাৰিম আচলতে আমি আমাৰ তামোলপুৰত যাতে আমি এটা হাব গঠন কৰিব পাৰোঁ মানে ইয়াত আহিলে যাতে যিকোনো কাপোৰ পায় আজি শুৱালকুছি লেখীয়া যদি আমি এই অঞ্চলটো গঢ়ি তুলিব পাৰোঁ তেতিয়া আমি আচলতে সন্তুষ্টি পাম বুলি ভাবিছোঁ আৰু এই চেগতে আমি কালাগুছি তেতেলিগুৰি কালাগুছি 12 তামোলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট অসম টুডে।